আৰু ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমে মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু মৰম আগবঢ়াইছোঁ। আজি আপোনালোকে মাতি মোক যিখিনি মৰম আৰু সন্মান আগবঢ়াইছে তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। মোৰ জাৰ্ণিটো যিহেতু মই খেলৰ লগত জড়িত, গতিকে মই অকণমান এইটোৰ ওপৰতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকক এটা কথা জনাব পাই মই খুবেই আজি সুখী হ'ম যে মই যেতিয়া ইণ্ডোনেছিয়াত খেলিবলৈ গৈছিলোঁ তেতিয়া মোৰ কাৰণে এইটো কিন্তু বহুত কষ্টকৰ আছিলে। আৰু মই প্ৰথমগৰাকী ইণ্ডিয়াৰ মহিলা যোনে মোৰ কেটেগৰীত গ'ল্ড মেডেল পাইছিলোঁ আৰু এটা ডিপ্ল'মা ল'বলৈ মই সক্ষম হৈছিলোঁ, যিটো এতিয়ালৈকে ইণ্ডিয়াত কোনো মহিলাই পোৱা নাই। আৰু সেইটো ডিপ্ল'মা হৈছে মই যিকোনো ৱৰ্কআউট মই নিজে ডিজাইন কৰিব পাৰিম আৰু ডায়েট মই প্লেন কৰিব পাৰিম। গতিকে আপোনালোকৰ মই যেতিয়া তেজপুৰতে আছোঁ, গতিকে আপোনালোকে যিকোনো সময়ত যেনেকুৱা পৰিস্থিতিত নহওক মানে আপোনালোকে যদি মোক কণ্টেক্ট কৰে মই আপোনালোকৰ লগত সদায় আছোঁ। তাৰপিছতে আহিলোঁ মোৰ জাৰ্ণিটোৰ কথা। যিহেতু ছাৰে অকণমান আগতে কৈ গ'ল যে ইমান সহজ নহয় এগৰাকী মহিলা এইটো ক্ষেত্ৰত আগবঢ়াটো। প্ৰথম যেতিয়া মই ডিষ্ট্ৰিক্ট খেলিছিলোঁ তেতিয়া মই বহুত জনা শুনা মানুহৰ পৰাই শুনিব পাৰিছিলোঁ, যিহেতু মোৰ দুজনী ছোৱালী আছে, গতিকে দুজনী ছোৱালী চি ছেকশ্যন তাতে, গতিকে দুবাৰকৈ অপাৰেশ্যন হোৱাৰ পিছত ইমান ৱেইট দাঙাটো সম্ভৱেই নহয় এনেকৈ কৈছিলে। তেতিয়া মই ভাবিলোঁ হয় চাগে, প্ৰথমতে ভাবিলোঁ, কিন্তু তথাপিতো মনত এটা খেলাৰ হেঁপাহ এটা আছিলে। আৰু প্ৰথমতে কিন্তু খেলৰ লগত মই জড়িত নাছিলোঁ দেই। ইয়াৰ আগতে এষাৰ কথা কৈ লওঁ, মই 2019 এগৰাকী মডেল হিচাপেহে পৰিচিত আছিলোঁ। আৰু এতিয়া চাগে চবেই দেখিলে ভয় খাই যাব, এজনী মডেল হ'লে কেনেকুৱা হ'ব। গতিকে তেতিয়া মোৰ ফিজিকটো একদম কমপ্লিট বেলেগ আছিলে। আৰু মই জিমলৈ আহিছিলোঁ অকল নিজৰ ফিটনেছটো মেইনটেইন কৰিবৰ কাৰণে, কোনো খেলৰ লগত মই জড়িত নাছিলোঁ। আৰু সেইটো সময়তে মই মিছেছ গ্ল'বেল ইণ্ডিয়া, মিছ গ্লেমাৰাছ ইণ্ডিয়া মুম্বাইত অনুষ্ঠিত হৈছিলে আৰু মই তাত উইনাৰ হ'বলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়া এখন চিৰিয়েল আছিলে বালিকা বধূ। সেই বালিকা বধূত মই কৰিবলৈ চান্স পাইছিলোঁ, কিন্তু মোৰ যিহেতু ছোৱালী দুজনী তেতিয়া সৰু হৈ আছিলে, মই মুম্বাইত গৈ থকাটো মোৰ কাৰণে সম্ভৱ নাছিলে। মই গতিকে মুম্বাইৰ পৰা আকৌ অসমলৈ গুচি আহিছিলোঁ। তাৰপিছতেই মোৰ যাত্ৰা ষ্টাৰ্ট হ'ল জিমৰ যাত্ৰা। জিমলৈ আহিলোঁ, ৱৰ্কআউট কৰিলোঁ। তেতিয়া দেখিলোঁ যে প্ৰথম বাৰডাল লৈ পেলাই যেতিয়া মানে আমাৰ অলিম্পিক বাৰডাল 20 কেজি থাকে, চব দেখোঁ ছোৱালীবিলাক বা ল'ৰাবিলাকে বাৰডাল লৈ পেলাই মানে স্কোৱাট মাৰে। মই স্কোৱাট কি বুজিয়ে নাপাওঁ, 19ৰ কথা। যেতিয়া মই স্কোৱাটডাল লৈ পেলাই মানে চাওঁ আৰু প্ৰাউণ্ডলি ট্ৰাই কৰিব চাওঁ, কিন্তু বেলেঞ্চ নহয়, মই মানে পৰি যাওঁ, বেলেঞ্চেই নহয় 20 কেজি। কিন্তু মই এইটো কাৰণে এইটো কথা ক'ব বিচাৰিছোঁ, যদি মনত কৰিম বুলি যদি আমাৰ হেঁপাহ থাকে, যিকোনো কামেই আমি কৰিব পাৰোঁ। কাৰণ আজি সেই যে 2019 ছায়া এজনী, যিজনী ছায়াটো মানে 20 কেজি বাৰডাল দাঙিব নোৱাৰিছিলে, আজি সেই বাৰডালতে মই 165 কেজি লগাই পেলাই স্কোৱাট মাৰোঁ। গতিকে মই তোমালোকক এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আমি নোৱাৰা কোনো কথাই নাহে, খালি আমাৰ কৰিবলৈ মন থাকিব লাগিব। যদি মনত ভাবোঁ আমি কৰিব পাৰিম, সেইটো আমি কৰিব পাৰিমেই। তাৰ উপৰি মোক যিসকলে কৈছিলে যে মাইকী মানুহ এইটো ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে, মই তেখেতসকলক এতিয়া ক'ব বিচাৰিছোঁ, আমাৰ মাইকী মানুহখিনিসকল মহিলাসকলৰ মাজত আমাৰ ইমানেই শক্তি আছে যিটো আমি চিনি নাপাওঁ। কিন্তু আমাৰ ভিতৰত ইমান বেছি শক্তি আছে, মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক, আমি 10জন পুৰুষক হৰাই দিবলৈ আমাৰ শক্তি আছে, কিন্তু আমি নিজক চিনি নাপাওঁ। আৰু চিনি নোপোৱাৰ প্ৰথম কাৰণেই হৈছে আমাৰ ঘৰখন, মই ভাবোঁ। কাৰণ আমি যেতিয়াই জন্ম হওঁ, ডাঙৰ হৈ আহোঁ, আমাৰ ল'ৰা ছোৱালী দুটাৰ মাজত আমাৰ ঘৰখনে প্ৰথমতে ছেপাৰেশ্যন আনি দিয়ে। কেনেকৈ আনে মই কৈ আছোঁ। যদি দুটা ল'ৰা ছোৱালী থাকে, ক'ব কি যে তুমি দোকানলৈ নাযাবা, দাদা বা ভাইটি যাব দোকানলৈ। তই ল'ৰাৰ নিচিনা কিয় গছত উঠিছ, ল'ৰাৰ নিচিনাকৈ কিয় গছত উঠিছ, মানে বুজাই দিলে যে তই ল'ৰাৰ নিচিনা নহয়, ছোৱালী হয়। সেইটো কাৰণেতো আমি এতিয়া ক'লেই নহ'ব নাই যে ল'ৰা ছোৱালী সমান। প্ৰথম আমি ঘৰখনৰ পৰা আমি কৰিব লাগিব যে দাদা যেতিয়া যাব পাৰিছে, তয়ো দোকানলৈ যা, তয়ো গছত উঠ। তেতিয়াহে হ'ব। যেতিয়া আমি মাক দেউতাকখিনিয়ে ভয় খাওঁ কেতিয়া, যেতিয়া বা তোমালোক ছোৱালীখিনিয়ে কেতিয়া ভয় খোৱা, যেতিয়া হায়াৰ ষ্টাডিৰ কাৰণে আমি বাহিৰলৈ পঢ়িবলৈ যাওঁ, তেতিয়া কিন্তু আমাৰ মাকখিনি বহুত ভয় লাগে, নহয়নে, যে আমাৰ ছোৱালী ষ্ট্ৰাগল কৰিব পাৰিব জানো, তাত গৈ পেলাই কি বা কৰি আছে, কিয় ভয় খাওঁ। ল'ৰাটোৰ ক্ষেত্ৰত আমি ভয় নাখাওঁ, ছোৱালীজনীৰ ক্ষেত্ৰত খাওঁ। কিয় খাওঁ, এইটো কাৰণে। ফাৰ্ষ্ট আমি ঘৰখনতে আমি ছোৱালীজনী অলপ বেলেগকৈ ৰাখিছোঁ, পাপা কি পৰি টাইপ। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি ছোৱালীখিনিকো সমানেই, মই কোৱা নাই যে খেলতেই যাওক, কিন্তু তথাপিতো ফিজিকেলি ফিট থাকিবই লাগিব। ফিজিকেলি ফিট যেতিয়াই থাকিব তেতিয়া দেখিব মেণ্টেলিও সিহঁত বহুত ফিট থাকে, ফিজিকেলি যেতিয়া ফিট হ'ব। আৰু এঘণ্টা বহুতে কয় 1 ঘণ্টা সময় দিব নোৱাৰোঁ বা মন নাযায়। 1 ঘণ্টা কিয় নোৱাৰে সময় উলিয়াবলৈ? তোমালোকে 1 ঘণ্টা কিয় সময় উলিয়াব নোৱাৰা? পাৰা। কিন্তু তোমালোকে ৰিলচবিলাক চাই থাকা,
হয় নাই ৰিলছ চাই পেলাই বহুত টাইম ৱেষ্ট কৰি দিয়া সেই সময়খিনি যদি এঘণ্টা আমি জিমত যাওঁ নিজক আমি যদি নিজৰ কাৰণে এঘণ্টা সেই এঘণ্টা সময় তোমালোকৰ বহুত ষ্ট্ৰেছ থাকে পঢ়া শুনাৰ হয় নাই পঢ়া শুনাৰ ষ্ট্ৰেছ থাকে মাহঁতে কৈ থাকে তই এইটো ৰিজাল্ট কৰিবই লাগিব সেইখিনি বহুত ষ্ট্ৰেছ থাকে তোমালোকৰ গতিকে তোমালোকেও যদি এঘণ্টা তোমালোকে যদি জিমত যোৱা নিজৰ ৱৰ্কআউট কৰা তেতিয়া দেখিবা সেই যে 1 ঘণ্টা তোমালোকে নহয় কোনো ষ্ট্ৰেছ ফিলেই নকৰা সেইখিনি সময় অকল নিজৰ কাৰণে আৰু যোনে নিজক ভাল পাব সিহে জিম যায় কিন্তু মনত ৰাখিবা আৰু তোমালোক যেতিয়া ফিট হ'বা তেতিয়া তোমালোকৰ ঘৰখন ফিট হ'ব আৰু যেতিয়া এখন ঘৰ ফিট হ'ব তেতিয়া এখন সমাজ সুন্দৰভাৱে পৰিচালিত হ'ব গতিকে সেইটো তোমালোকৰ ডিপেণ্ড কৰে সমাজখন কেনেকৈ পৰিচালিত কৰা হ'ব তাৰপিছত এতিয়া কওঁ মোৰ জাৰ্ণিটো মই যেতিয়া ফাৰ্ষ্ট কষ্টিউমযোৰ পিন্ধি দেখি বডি বিল্ডিঙৰ কষ্টিউমযোৰ খুবেই বেয়া পাওঁ আমি মহিলাসকলে সকলোৱেই বেয়া পাওঁ পিন্ধিবলৈ ডিষ্ট্ৰিক্ট লেভেলত পিন্ধা নাছিলোঁ কিন্তু ষ্টেটত যেতিয়া ক'লে যে নিপিন্ধিলে আমাৰ মাৰ্কছটো নাহিব কাৰণ আমাৰ থাইজবিলাক আমি দেখাব লাগিব যদি আমি শ্বৰ্টছ পিন্ধি থাকোঁ কেনেকৈ আমাৰ কাটছবিলাক আহিব গতিকে পিন্ধিবলগীয়া হ'ল পিন্ধিলোঁ কিন্তু বহুত তেতিয়া নিগেটিভ কমেণ্টছৰ মই সন্মুখীন হৈছিলোঁ যে তাই আৰু খেলিবলৈ খেল নাপালে এনেকুৱা এখন খেল পালে যিখন খেলত কাপোৰ নিপিন্ধে গতিকে সেনেকুৱা কমেণ্ট মই বহুত শুনিব মোৰ পৰিয়ালে বহুত শুনিব পাইছিলে কিন্তু মই তেতিয়াই মোৰ মাহঁতক কৈছিলোঁ যে মা মনে মনে একেদিন শুনি থাকা এনেকুৱা এটা সময় আহিব সেইখিনি মানুহেই তোমালোকক বাহ দিব আজি সেই সময় মই আনাই দিলোঁ আজি যিসকল মানুহে মোৰ কাৰণে নিগেটিভ কথা কৈছিলে যে এয়া কাপোৰ পিন্ধে আজি তেওঁলোকে মোক নামঘৰত মাতি ঢোল ডাল বজাই নামঘৰলৈ মাতি লৈ পেলাই গামোচা পিন্ধাইছে গতিকে নিগেটিভ থাকিবই সকলোতে নিগেটিভ থাকিব কিন্তু আমি তাত হাৰ মানি যাব নালাগিব আমি নিগেটিভটো কেনেকৈ পজিটিভ কৰিব পাৰিম সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু যদি সেইটোত গুৰুত্ব দিব মই ভাবোঁ সকলোৱে সেইটোত আগবাঢ়ি যাব তাৰপিছতে থাকিলে তোমালোকৰ ডায়েটটো অকণমান মেইনটেইন কৰিবা জাংক ফুড খুব মানে মইতো এতিয়া নাখাবা বুলি ক'লে এতিয়া যদি জাংক ফুডো নাখাব মোকতো বহুতে বেয়া পাব বৰ লেকচাৰ দিব আহিছে জাংক ফুড নাখাবলৈ কিন্তু পৰাপক্ষত তোমালোকে নাখাবা যদিও খাব মন যায় সপ্তাহত এদিন খোৱা বাকী যদি পাৰা মানে জাংক ফুডটো নাখাবা ঘৰুৱা খানা খাবলৈ ট্ৰাই কৰা আৰু মই বিশেষকৈ মহিলাসকলক ক'ব বিচাৰিছোঁ ছোৱালীসকলক ক'বলৈ বিচাৰিছোঁ আমাৰ যিহেতু পিৰিয়ডছৰ প্ৰব্লেম হয় তাৰপিছত আমাৰ মহিলাসকলৰ আমি বাচ্চা জন্ম দিয়াৰ পিছত আমাৰ ফিজিকেলি আমি অলপ উইক হৈ যাওঁ গতিকে তাৰ কাৰণে কি হয় পিছত 40+ পিছত আমাৰ যিখিনি বেমাৰৰ সন্মুখীন হ'বলগীয়া হয় তাৰ কাৰণে পিছত ডক্টৰক দেখুৱাতকৈ মই ভাবোঁ আমি যদি আগৰ পৰাই মানে নিজৰ ৱৰ্কআউট কৰোঁ বা কিছুমান যেনেকৈ ধৰক আমাৰ খাদ্যৰ জৰিয়তে আমি সকলো বস্তু নাপাওঁ খাদ্যৰ জৰিয়তে আমি মাল্টিভিটামিন বা ওমেগা 3 হওক ভিটামিন ডি হওক চব বস্তু আমি লোৱাটো সম্ভৱ নহয় গতিকে মই ভাবোঁ ব্ৰেকফাষ্টটো যদি ভালকৈ হেল্ডি কৰে চবতে যদি প্ৰটিনযুক্ত আহাৰ থাকে প্ৰটিনযুক্ত আহাৰ বেছি খাবা কাৰ্বছটো অকণমান কমাই দিবা ৰাতিলৈ কাৰ্বছ নাখাবা পৰাপক্ষত আৰু আমি যিহেতু সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ যেনেকৈ ধৰক ৰাতিপুৱা স্কুললৈ গ'লে ভাত খাই যাওঁ ঘৰৰ স্কুলৰ পৰা আহি ভাত খাওঁ ৰাতিও ভাত খাওঁ এনেকৈ ময়ো কৰিছিলোঁ গতিকে প্ৰথম অৱস্থাত এনেকুৱা লাগে যে ভাত নাখালে আমি দুৰ্বল হৈ যাওঁ কিন্তু নহয় ভাত নাখালে দুৰ্বল নহয় ওৱান টাইম ভাত খাব লাগে বাকী তোমালোকে প্ৰটিনযুক্ত আহাৰ বেছিকৈ খোৱা আৰু পৰাপক্ষত ব্ৰেকফাষ্টৰ পিছত এটাকৈ যদি মাল্টিভিটামিন লোৱা আৰু তোমালোক যিহেতু ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকৰ বহুত ষ্ট্ৰেছ থাকে পঢ়াৰ কিছুমানৰ টোপনি নাহে বা তেতিয়া তোমালোকে এটাকৈ মেগনেছিয়াম ল'বা আৰু মইতো আছোঁৱেই তোমালোকে মোক পাৰ্চনেলি তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা মই তোমালোকৰ লগত সদায় আছোঁ আৰু 2 নম্বৰৰ কথা হৈছে এই যে সমালোচনাৰ সন্মুখীন হ'লোঁ বুলি যে মই তোমালোকক কৈছোঁ বা বাইদেউ আপোনালোকক কৈছোঁ কিছুমান ক্ষেত্ৰত মই আৱেগিক হৈ পৰোঁ কাৰণ ময়ো পিছ হুহুকি আহিছিলোঁ যে নকৰোঁ এইটো মানে ইমান মানে বেয়া কমেণ্ট কিছুমান পাইছিলোঁ গতিকে মই বিচাৰোঁ মোৰ নিচিনা এতিয়াতো যিহেতু মই গ'ল্ড মেডেল পালোঁ আৰু মোৰ টাৰ্গেট আছে মই যাতে আৰু 2বাৰ খেলোঁ মানে 3টা গ'ল্ড মেডেল যাতে আমাৰ ইণ্ডিয়াৰ কাৰণে আনো একেৰাহে গতিকে সেইটো মোৰ প্ৰচেষ্টা থাকিব তাৰ উপৰিও তোমালোকৰ লগত মই সদায় আছোঁ আৰু মই এতিয়া ৰিচেণ্টলি এটা ডাঙৰ প্ৰজেক্ট এটাত মই হাত দিছোঁ আৰু মই ভাবোঁ আমাৰ তেজপুৰৰ প্ৰত্যেকগৰাকী নাৰী প্ৰত্যেকজনী ছোৱালী প্ৰত্যেকটো ল'ৰাৰ কথা বাৰু মই নকওঁ সিহঁতে চুজ কৰিব পাৰে আহে নে নাহে কিন্তু মই ছোৱালীখিনিৰ কথা কৈছোঁ মই বিচাৰোঁ আমাৰ তেজপুৰত এনেকুৱা এটা পৰিৱেশ হওক য'ত কওক যে তেজপুৰৰ কিন্তু মহিলাসকলে একদম ফিট মই সেইটো এনেকুৱা এটা প্ৰজেক্ট মই হাতত লৈছোঁ ৰিচেণ্টলি আহিব সেইটো গতিকে বাইদেউহঁতক বা তোমালোকৰ সহযোগিতা মই কামনা কৰিম বাকী আকৌ তোমালোকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভালকৈ খেলিবা অল দ্য বেষ্ট